নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু ভাল খবৰ আপোনালোকৰ বাবে আহিছে। DWৰ আণ্ডাৰত যিখিনি LP/UP টিচাৰ তেওঁলোকৰ যিটো সেকেন্ড ফেজ ভেৰিফিকেশ্যন, সেই লিষ্টখন ইতিমধ্যে DWৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে 25/6/2025 অৰ্থাৎ আজি কিছু সময় আগতে এই লিষ্টখন প্ৰকাশ কৰা হৈছে আৰু ইয়াতে যিটো টাইম দিছে তাতকৈ আপোনালোকক এঘণ্টা আগতে গৈ উপস্থিত হ'ব দিছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটীত। আৰু আপোনালোকে জানে ডকুমেণ্ট ভেৰিফিকেশ্যনত নিজৰ গোটেইখিনি অৰিজিনেল ডকুমেণ্ট আপোনালোকে এপ্লাই কৰা সময়ত যিখিনি দিছিলে সেইখিনি আপোনালোকে অৰিজিনেলখিনি লৈ যাব, লগতে এক ছেট বা দুই ছেট কিছু ক্ষেত্ৰত প্ৰয়োজন হয়। চ' আপোনালোকে জেৰেক্স কপি এটা লৈ যাব। এতিয়া অৰূপ কুলি তেওঁৰ নাম প্ৰথমতে আছে। চ' তেখেতৰ নম্বৰ 27 তাৰিখে তেখেতক মাতিছে। টেবুল নম্বৰ 1 10টাৰ পৰা 1:30টাৰ ভিতৰত তেখেতৰ ভেৰিফিকেশ্যন হ'ব। চ' এঘণ্টা আগত আপোনালোকে নিৰ্দিষ্ট সময়ত গৈ উপস্থিত হওক। ঠিক তেনেদৰে আপোনালোকে লিষ্টখন দেখিবলৈ পাইছে, খুব দীঘলীয়া এইখন লিষ্ট। চ' ইয়াতে আপোনালোকৰ বহুতৰে নাম আছে, যিসকলৰ নাম আছে আৰু বহুতে হয়তো গমেই পোৱা নাই তেওঁলোকৰ নাম ওলাব বা লিষ্টত নাম আহিছে। চ' ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকক মাতিছে। তেওঁলোকে ডকুমেণ্টখিনি নিজৰ অৰিজিনেল ডকুমেণ্টখিনি লৈ যাওক আৰু নিজৰ ভেৰিফিকেশ্যন কৰাই লওক। আৰু ইয়াতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক ইয়াতে ভেৰিফিকেশ্যনৰ বাবে মাতিছে। ইয়াতে 30খন পেজ আছে। আপোনালোকে যদি এই PDF-টো পোৱা নাই, ইয়াতে কি লিখা আছে, দ্য কেণ্ডিডেট আৰ হিয়াৰ বাই আস্কড টু কমপ্লিট ন'টিছ ৰিগাৰ্ডিং প্ৰুফ ইন ছাৰ্ভিচ টিচাৰ। অ'কে, ইয়াতে NIOS আণ্ডাৰত যিখিনি DLED কৰিছিলে তেওঁলোকক কি কৈছে, তেওঁলোকে ইন ছাৰ্ভিচ টিচাৰ অৰ্থাৎ NIOSৰ আণ্ডাৰত যিখিনি DLED কৰিব দিছিলে তেওঁলোকৰ DLED কৰিলেও হ'ব, কিন্তু তেওঁলোকে যিটো প্ৰুফ মানে তেওঁলোকৰ যে ইন ছাৰ্ভিচ টিচাৰ হয় সেই প্ৰুফখিনি তেওঁলোকে লৈ যাব লাগিব। বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিলে, এটা ফেক ডকুমেণ্ট এনেকৈ বনাইছিলে বাৰু। চ' ইয়াতে আৰু নেক্সটত 2 নম্বৰত কি সুধিছে, দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্ট টু ব্ৰিং সেল্ফ এটাষ্টেড কপি ফটোজ। ইয়াৰে আগতে যিটো আমি ক'লোঁ সেল্ফ এটাষ্টেড মানে নিজৰ ছিগনেচাৰটো থাকিব লাগিব, গোটেইখিনি কপি আপোনালোকে ফটো কপি নিব লাগিব, ঠিক আছে। আৰু ইয়াতে আমি যিখিনি কথা ইতিমধ্যে উল্লেখ কৰোঁ, ফটো কপি এটা নিব লাগিব, তাৰ উপৰি অৰিজিনেল কপিটো আপোনালোকে কিন্তু ভেৰিফিকেশ্যনৰ সময়ত লৈ যাব লাগিব। এই দুটা কথাত মন দিব। অ'কে, দ্বিতীয়তে এতিয়া কেণ্ডিডেটছ আৰ ৰিকুৱেষ্ট টু ব্ৰিং অল একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যন। আৰু এতিয়া কিছু ক্ষেত্ৰত বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে, 2-3বাৰকৈ এপ্লাই কৰিছে বিভিন্ন মাৰ্কশ্বিট দি, মানে টেটৰ এনেকুৱা বহুতে কৰে যে টেটত মোৰ 90 আছে, আকৌ CTET মানে অসম টেটত 90, CTET মোৰ 95 আছে, আকৌ যদি বেলেগ এটা টেট আছে, বেলেগটো টেট নাই, অসম টেট আৰু CTET আছে, BTC টেটখিনি ইয়াতে যিহেতু এপ্লিকেবল নহ'ব। চ' এই দুটা টেটতে কিছুমান তেওঁলোকে CTET 2-3বাৰ পাছ কৰে, কিছুমানত 100, গতিকে তেওঁলোকক কি কৈছে, তেওঁলোকে নিজৰ গোটেইখিনি মানে কেইবাৰ এপ্লাই কৰিছে গোটেই ডিটেইলছখিনি কিন্তু তেওঁলোকে জমা দিব লাগিব। অ'কে, আৰু ইয়াতে লিখিছে 4 নম্বৰ পইণ্টত যদি কিবা ধৰণৰ ভুল পায়, ইয়াতে ফ্ৰড কৰে, চ' ইয়াতে কি হ'ব, সেইটো কেনচেল কৰা হ'ব। বাকী নেক্সট পেজক আৰু নেক্সট যিখিনি আৰু মানে থাৰ্ড ফেজ, এইটো যদি ছেকেণ্ড ফেজ আমি চাওঁ ভেৰিফিকেশ্যনত, যদি থাৰ্ড ফেজ যিটো আছে 1 জুলাই 2025 পৰা সেইটো ষ্টাৰ্ট কৰা হ'ব। আৰু আপোনালোকৰ যিটো এই ফেজটো আৰু এই পইণ্টখিনিৰ ওপৰত মানে গুৰুত্ব দিব, যিসকলৰ নাম এইবাৰ আহিছে বা যিখিনি নাম অহা নাই তেওঁলোকে নেক্সট চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। গোটেই আপডেটখিনি আমি দি থাকিম আৰু ডকুমেণ্ট লগত কি নিব লাগিব গোটেইখিনি কথা আমি ইতিমধ্যে জনালোঁ। চ' ইয়াতে 27 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত আৰু এটা কথা জনাই থৈ দিওঁ, এইটো আনঅফিচিয়েল হয়। 27 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত, এতিয়া ধৰি লওক কোনোবাৰ 27 তাৰিখে আছে, 27 তাৰিখে কিবা ঘৰত একেবাৰে বিৰাট ধৰণৰ বেলেগ ধৰণৰ ইমাৰ্জেঞ্চি হৈছে যে কোনোপধ্যে আপোনালোকে যাব নোৱাৰে, এনেকুৱা ধৰণৰ এটা ইমাৰ্জেঞ্চি বা শাৰীৰিক অসুস্থতা, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, নেক্সট দিনাখন আপোনালোকে গৈ উপস্থিত হওক 28 তাৰিখে, বা কিন্তু এটা মনত ৰাখিব 8 তাৰিখৰ আগে আপোনালোকে গৈ উপস্থিত হওক। 8 তাৰিখ দিছে যদিও 8 তাৰিখ বহুত বেছিয়ে হৈ যায়, আপোনালোকে তাৰ নেক্সট দিনাখনে গৈ উপস্থিত হওক, কিন্তু মেক্সিমাম 8 তাৰিখে গৈ কিন্তু আপোনালোকে উপস্থিত হওক। এইটো অফিচিয়েল কোনো ধৰণৰ তথ্য নহয়, এইটো এটা আনঅফিচিয়েল, যিহেতু আপোনালোকে যাব পৰাই নাই সেইদিনাখন, এতিয়া যাব নালাগে বুলি আমি কোৱা নাই, কাৰণ এইটো এতিয়া আপোনাৰ জীৱনৰ এটা চাকৰিৰ কথা আছে আৰু এই কথাখিনি খুব গুৰুত্বপূৰ্ণ। মানে আমি এইখিনি কিহৰ ওপৰত কৈছোঁ যে পাষ্ট এক্সপিৰিয়েঞ্চৰ ওপৰত কৈছোঁ, যে আগতেও তেনেকৈ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে বিশেষ মানে একদম বিশেষ গুৰুত্বপূৰ্ণ কাৰণত তেওঁলোকে হয়তো উপস্থিত হ'ব পৰা নাই, তেওঁলোকে নেক্সট দিনাখন যিহেতু DWৰ অফিচত কাম কৰাখিনি তেওঁলোকেও তেওঁলোকে মানৱতাৰ খাতিৰত কিন্তু তেওঁলোকে সেইখিনি কাম কিন্তু কৰি দিয়ে, বা অফিচিয়েল নটিছো আগে পিছে ওলায়। এইবাৰ তেনেকুৱা ধৰণৰ ওলোৱা নাই, কিন্তু আমি কথাখিনি আনঅফিচিয়েলি জনাই দিলোঁ, এইখিনি আনঅফিচিয়েলি জনাই দিছোঁ, কথাখিনি মই
বাৰে বাৰে উল্লেখ কৰিছোঁ ইয়াত কিন্তু কোনো ধৰণৰ এইখিনি অফিচিয়েল তথ্য নহয় আপোনালোকে নিৰ্দিষ্ট সময়ত যাওক নিৰ্দিষ্ট সময়ত গৈ নিজৰ ভেৰিফিকেশ্যন কৰক যদি কিবা কাৰণত যদি আছে ইয়াতে মই যদি বুলি কৈছোঁ অৰ্থাৎ 27 তাৰিখে আপুনি যাব নোৱাৰিলে তেনে ক্ষেত্ৰত কি কৰিব নেক্সট দিনাখন যাওক ঠিক আছে আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল আৰু এই ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু থাৰ্ড যি আপোনালোকৰ ফেচ ভেৰিফিকেশ্যন খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ হ'ব বুলি ইতিমধ্যে DWৰ পৰা জনাইছে আৰু যিসকলৰ নাম আছে ইয়াতে আপোনালোকে লিষ্টখন শ্বেয়াৰ কৰি দিয়ক আৰু তেওঁলোকে গৈ নিৰ্দিষ্ট সময়ত আৰু টেবুল নম্বৰ যিটো নিজৰ চাই ল'ব তাত গৈ উপস্থিত হ'ব আৰু নিজৰ ভেৰিফিকেশ্যন কৰাই লওক ধন্যবাদ জয় অসম আৰু নেক্সট কি টপিকৰ ওপৰত আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ধন্যবাদ